নমস্কাৰ, আপোনালোকে চাই আছে ক্ৰিকেট ফ্ৰম আছাম টক ইউটিউব চেনেল। টি20 বিশ্বকাপ আজিৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে। ভাৰতৰ প্ৰথমখন মেচ 7 ফেব্ৰুৱাৰী অৰ্থাৎ আজি শনিবাৰে নিশা 7টা বজাত ইণ্ডিয়া ভেছ ইউএৰ মাজত অনুষ্ঠিত হ'বলৈ গৈ আছে। ইউএ দুৰ্বল টীম, ভাৰতৰ তুলনাত বহুতেই এটা দুৰ্বল টীম আৰু USA 2024 চনত ভাৰতে USAৰ বিৰুদ্ধে এখন মেচ খেলিছে। তাত কিন্তু USAক হৰুৱাই আহিছে। USA ভাৰতৰ অভ্যাস মেচ ইণ্ডিয়া এ টিমৰ লগতে পৰাস্ত হৈছে। গতিকে ইণ্ডিয়া মেইন টীম যিটো খাতৰা বনি আছে, সেই টীমটোৰ লগত জিকাটো প্ৰায় অসম্ভৱ। কোনো কথা নাই, ভাৰত শক্তিশালী টীম আৰু টি20 টীমৰ ICC ৰেংকিঙত ভাৰতৰ স্থান 1 নম্বৰত হয়, সেইবাবে জিকাটো প্ৰায় অসম্ভৱ কথা। আৰু গুগল প্ৰেডিকশ্যনে ভাৰতক দিছে 98% আৰু USAক দিছে মাত্ৰ 2%। মোৰ মতে মই প্ৰেডিকশ্যন কৰিবলৈ গ'লে ইয়াত মাত্ৰ মই USAক 0 দিম আৰু ইণ্ডিয়াক মই 100ৰ ভিতৰত 100হে দিম। কিয়নো ইণ্ডিয়া যিবোৰ চিৰিজ হৈ গৈছে বিগত 5খন মেচত, তাত ইণ্ডিয়াই নিউজিলেণ্ডক হৰুৱাইছে, চাউথ আফ্ৰিকাক হৰুৱাইছে, অষ্ট্ৰেলিয়াক হৰুৱাইছে। তেনেস্থলত বাকী ইণ্ডিয়া ভেছ USA এখনো টি20 মেচ আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হৈছিল 2024 চনত আৰু তাত ইণ্ডিয়া জয়ী হ'বলৈ সক্ষম হৈছিল। আৰু ইণ্ডিয়াৰ যদি ফৰ্মৰ কথা ক'বলৈ যায়, শেহতীয়া ফৰ্ম ইণ্ডিয়া ফাৰ্ষ্ট নিজৰ 5খন টি20 নিউজিলেণ্ডৰ লগত আৰু USৰ টীমটো যদি কথা ক'বলৈ যাওঁ, নিজৰ 5খন মেচৰ ভিতৰত কিন্তু মাত্ৰ এখনহে জিকিবলৈ হৈছে, বাকী 4খন হাৰিছে। আৰু তেওঁলোক বহুত দুৰ্বল টীম, তেওঁলোকৰ জিকাৰ কোনো বৰ বেছি এটা চান্স কিন্তু দেখা নাই। এতিয়া আমি আহিম দুটা টীমৰ প্লেইং 11ৰ মাজত। কেনেকুৱানো প্লেইং 11 তাৰ ওপৰত কথা পাতিম। প্ৰথমতে ইণ্ডিয়াৰ প্লেইং 11 আমি চাই ল'ম। প্ৰথম আছে অভিষেক শৰ্মা আৰু ঈশান কিষাণ। তেওঁলোকে অপেনিং কৰিব। দুইজন বাওঁহতীয়া বেটাৰে হয়। তাৰপিছতে 3 নম্বৰত আহিব তিলক বৰ্মা। তাৰপিছত আহিব সূৰ্য কুমাৰ যাদৱ, কেপ্টেইন হয়। তাৰপিছতে আহিব হাৰ্দিক পাণ্ডিয়া, থাকিব তেওঁ অলৰাউণ্ডাৰ। অক্ষৰ পেটেল আহিব পাৰে। শিৱম ডুবে, ৰিংকু বা ৱাশ্বিংটনৰ দুইজনৰ ভিতৰত এজনকে খেলাব। বৰুণ চক্ৰৱৰ্তী স্পিনাৰ আৰু অৰ্শদ্বীপ হ'ল বুমৰাহ। এইসকল হ'ল ফাষ্ট বলাৰ। গতিকে বলাৰটো বহুত আছে, অলৰাউণ্ডাৰ বহুতো আছে। হাৰ্দিক পাণ্ডিয়া অলৰাউণ্ডাৰ, অক্ষৰ পেটেল অলৰাউণ্ডাৰ, ডুবে অলৰাউণ্ডাৰ, ৱাশ্বিংটন অলৰাউণ্ডাৰ। বাকী আৰু মেইন স্পিন হ'ব। তাৰ উপৰিও অৰ্শদ্বীপ আৰু বুমৰাহ ফাষ্ট বলাৰ, লগতে ডুবে আৰু হাৰ্দিক পাণ্ডিয়া পেচ বলাৰ। এটেকটোতো দিবই। আৰু টীমটো কেপ্টেইন তেওঁ ইণ্ডিয়া মূলৰ USA টীমটোৰ কেপ্টেইন তেওঁ ইণ্ডিয়া মূলৰ প্লেয়াৰ হয়, মনীষ পেটেল কেপ্টেইন। 2 নম্বৰত আহিব আন্দ্ৰেছ ঘোষ, অপেনিং বেটাৰ আৰু মাইল কাৰ্জম, শ্বাহিন জিগাৰ, শ্বাৰ্লিন ভেন চুইন জুগৰিয়া। আৰু আহিব আৰভিছ নাকলিয়া, নিলকাশ খান, জয়দীপ সিং, মহম্মদ মোহন, সঞ্জয় কুমাৰ কান্ত্ৰ। তেওঁলোকক প্লেইং 11। এতিয়া মেইন হ'ব মুম্বাই ৱানখাৰী ষ্টেডিয়ামত খেলখন হ'ব। ইয়াত ফাষ্ট বেটিঙৰ কাৰণে উপযোগী। ইয়াত ফাষ্ট বেটিং এভাৰেজ ৰেট হৈছে ইনিংছৰ 178 আৰু ছেকেণ্ড হৈছে এভাৰেজ 156। ইয়াত নতুন বলাৰসকলে অলপ উইকেট পাব আৰু ফাষ্ট বলাৰসকলে মিডল অভাৰত স্পিনৰ যাদু দেখিবলৈ পোৱা যাব পাৰে। আৰু ডেথ অভাৰত কিন্তু বেটাৰসকলে ইয়াত বেছিকৈ চলা দেখা যায়।
বাকী এতিয়া কোনকেইজন খেলুৱৈৰ ওপৰত আমাৰ দৃষ্টি থাকিব? ভাৰতৰ প্ৰথম যদি ক'বলৈ যাওঁ ঈশান কিষাণৰ ওপৰত আমি দৃষ্টি ৰাখিম, কিয়নো তেওঁ লাষ্টৰ যিখন খেল 103 100 মাৰি থৈছে। গতিকে তাৰ ঈশান কিষাণৰ ওপৰতো আমাৰ ফাইনেলি দৃষ্টি থাকিবই, আৰু অভিষেক শৰ্মাৰ ওপৰত আমাৰ দৃষ্টি থাকিব। হাৰ্দিক পাণ্ডিয়া ওপৰত থাকিব, ডুবে ওপৰত থাকিব। ধুনীয়া ফৰ্মত আছে চব, দমনমূলক খেল হ'ব লাগে। আৰু ভাৰতৰ প্ৰথম বেটিং কৰিলে কিন্তু 250 বা 300 ৰানো কৰি দিয়া চান্স আছে। কিন্তু ইণ্ডিয়া বহুতো এটা ভাল টিম, বাকী USA খেলিব, কিন্তু ফাইটটো কিন্তু নহ'ব। ইণ্ডিয়া এইখন অকলেই লৈ যাব নিচিনা লাগিছে। আমি আশা কৰিছোঁ ভাৰতে প্ৰথম জিকি পিনি বিশ্বকাপখন অপেনিং কৰক। T20 বিশ্বকাপ